ক্লাছ 11ৰ যিসকল ষ্টুডেণ্টে আমাৰ লগত এইকেইদিন ডেমো ক্লাছবিলাক কৰি আছিলে আৰু তোমালোকে আমাৰ সৈতে ক্লাছবিলাক কণ্টিনিউ কৰিবলৈ বিচাৰা তেওঁলোকে জ্ঞানম টিউশ্যন এপটো ইনষ্টল কৰিবা আৰু ইনষ্টল কৰিলে এনেদৰে আমাৰ কোৰ্ছবিলাক দেখিবলৈ পাবা সকলো কোৰ্ছ এনেকৈ ওলাব তাৰ ভিতৰত তুমি যিটো কোৰ্ছ ল'বলৈ বিচাৰা বা আটাইকেইটাও যদি ল'বলৈ বিচাৰা প্ৰত্যেকটো কোৰ্ছত গৈ তোমালোকে এনেকৈ বাই নাও কৰিব লাগিব আৰু বাই নাও কৰাৰ পিছত তুমি তললৈ আহিলে এনেকৈ পে'মেণ্টৰ অপশ্যনবিলাক দেখিবলৈ পাবা একেবাৰে তলত দেখিছা পে'মেণ্ট ইয়াত আমি যদিও কোৰ্ছটোত অফাৰ এটা দি ৰাখিছোঁ যে 4,500 টকীয়া কোৰ্ছটো তোমালোকৰ 3,999ত পাব লাগে কিন্তু দেখিছানে ইয়াত 4,104 টকা বুলি ওলাইছে কাৰণ ইয়াত এটা টেক্স এড হৈ আছে আৰু টেক্সটো তুমি নিজে পে' নকৰি আমাক পে' কৰিবলৈ দিওঁ বুলি যদি ভাবা তেতিয়াহ'লে তুমি ইয়াতে এটা কুপন দি থোৱা আছে কুপনটো চিলেক্ট কৰি দিবা আৰ্লি বাৰ্ড বুলি এইটো কুপন দিয়া আছে দেখিছা কুপন এপ্লাই হৈ গ'ল কুপন এপ্লাই হৈ যোৱাৰ লগে লগে এইটো প্ৰাইচটো হৈ গ'ল 3,999 তাৰপিছত তুমি বাই নাও কৰি দিয়া আৰু যদি তুমি কেনেবাকৈ EMI দিওঁ বুলি ভাবা ইনষ্টলমেণ্টত তেতিয়া তাৰ আগতে ইনষ্টলমেণ্টটো চিলেক্ট কৰি ল'বা তাৰপিছত তুমি বাই নাও কৰিবা আৰু বাই নাও কৰাৰ পাছত এনেকৈ এখন উইণ্ড' খোল খাব য'ত তুমি ফোনপে' গুগল পে'বিলাক ওলাই যাব যদি সেই ফোনটোতে ফোনপে' গুগল পে' থাকে তেতিয়াহ'লে ইজিলি হৈ যাব ক্লিক কৰাৰ লগে লগে যদি নাথাকে যদি তুমি বেলেগৰ পৰা পে'মেণ্ট কৰিবলৈ বিচাৰা তেতিয়াহ'লে ইয়াত ফোনপে' বা গুগল পে' চিলেক্ট কৰাৰ লগে লগে সেই মানুহজনৰ UPI IDটো তুমি ইয়াতে চিলেক্ট কৰিব লাগিব আৰু অট'মেটিকেলি তেওঁলৈ এটা নটিফিকেশ্যন গুচি যাব যি এইবিলাক কৰি থাকে তেওঁ গম পাবই তাৰপিছত তাৰ পৰা পে'মেণ্টটো কৰি দিয়াৰ লগে লগে তুমি তোমাৰ কোৰ্ছটোত এনৰল হৈ যাবা